একো নহলে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম সেইটোও তেওঁলোকে ভাবি থৈছে MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিল जुदि आसामाव BJP-आ हारसिङै सरकार दानो हानायसेबां जुदि सीट देरहायामोन अब्ला बिथाङा मा बाथ्रा फोरमायखो सोरखौ सिफ खालामनायनि बाथ्रामोन जेरैबो जाथ्राबा बे बाथ्राखौ बिथाङा फोरमायथिदों स्पष्ट जाय डक्टर हिमन्त बिश्व शर्मा गोदानै आरो आसामनि CM चिफ मिनिस्टार जानो थांगासिनो दङ बिथाङा बा जाबायानो समायखिरा लानायनि उनावहायनो दा बेनि गेजेरावहाय जुदि BJP हिसाबै जेरैबो जेनग्लिजोबोब्ला जेरैबो जाथ्रामोनब्ला जितु एलायन्स इन्डियानि पार्टनारफोरखौ लानानै हाग्रामा महिलारिखौबाबो CM खालामनायनि चिफ मिनिस्टार खालामनायनि गेदेर थांखिमोन आं बिथांनि खुगानिफ्राय होनो थांगासिनो दङ नोंथांमोना मा सानो बे ओरैनो राजखान्थियारि गोजोन होनाय बाथ्राल' ना थारै बे बाथ्राया नंमारगौमोन नामा खालामथारगौमोनबो नामा नैबे बाथ्रानि भिडिअखौ नोंथांमोना जोबजासे नायलांलाय अब्लानो निश्चय बुजि मोनगोन आरो लोगोसे मोन्दांथि बायदिबो कमेन्ट खालामनो हागोन नोंथांमोना তেওঁলোকৰ প্লেনটো আছিল যে কংগ্ৰেছ জিকিব 45 পৰা 50 কিবা এক্সিট পুলত বোলে 50-50 কৰি দিছিলে গতিকে এইটো মোৰেই পুল বুলি ভাবি তেওঁলোকে ধৰি ললে যে মইতো জাপানত আছো মই দেখাও নাই বিলাক কিবা 50-50 তেওঁলোকে ভাবিলে এইটো জৰুৰ CM নিজে দিয়া সেই বুলি ভাবি তেওঁলোকে ধৰিলে যে 45 পৰা 50 হ'ব লগে লগে DK শিৱকুমাৰক মাতি আনিলে আজি কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে ৰাতি কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিল MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিল আৰু একো নহলে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম সেইটোও তেওঁলোকে ভাবি থৈছে এইটো আছিল তেওঁলোকৰ প্লেনিং আৰু ভিতৰত থকা মানুহ যিকোনো এজনক আপোনালোকে খুধি ল'ব আপোনালোকক কৈ দিব যোৱাকালি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটত গোটেই কোনোবাই ক'লে যে AGP BPF-ক আমি আনিম কিন্তু আমাৰ কংগ্ৰেছৰ পৰাইতো 10 জন লৈ যাব চিফ মিনিষ্টাৰে সেইকাৰণে এইটো সিদ্ধান্ত হ'ল যে গোটেইবিলাকক আমি চাৰ্টাৰ্ডত কৰ্ণাটকত লৈ যাম আৰু সেই ভাবিয়ে তেওঁলোকে লাইট আনিছিলে যে আমাৰ 45ৰ পৰা কিবা 50-50 দিছে জিকা ইমান দিছে ইমান মিলি আমাৰ 45ৰ পৰা 50 হ'ব আৰু বাকিখিনি হাগ্ৰামা আৰু AGPৰ পৰা আহিব সেইকাৰণে লাইট আগতে উৎপাত কৰা নাছিল এই এক্সিট পুলৰ পিছতহে তেওঁলোকে জিকিম বুলি ভাবি উৎপাত আৰম্ভ কৰিছিল এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন এইবিলাক ইমান তেওঁলোকে এইবিলাক কথা ভাবি থাকে